ষ্টুডেণ্ট হেল্প ফাণ্ড আমি এইটো কৰিব লাগিব। তাৰমানে উচ্চশিক্ষিত পৰিয়ালৰ যিমানবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে আৰু আমাৰ অসমত যিমানবিলাক দুখীয়া শ্ৰেণীৰ মানুহ আছে, সিহঁতক ল'ৰা ছোৱালীক শিক্ষিত কৰিবলৈ হ'লে আমি ষ্টুডেণ্ট হেল্প ফাণ্ড কৰিব লাগিব। আমাৰ অসমত 1,40,00,000 মুছলিম মানুহ আছে। আমি যদি 1 টকা কৰিও মাহত ডনেট কৰোঁ, 1 মাহত 1,40,00,000 টকা কালেক্ট হ'ব। কিছুমানে হয়তো আপুনি আজি বা মই আজি বা যিকোনো এজন মানুহ আজি দিনত 5 কাপ চাহ খাইছে, তাৰে পৰা আমি 1 কাপ চাহ কমকৈ খাব লাগিব। কোনোবাই অযথাই 10টা চিগাৰেট খাইছে, তাৰে 1টা চিগাৰেট আমি কমকৈ খাব লাগিব। 10 টকা ওলাই আহিব। গতিকে 1 টকা 2 টকা 10 টকা 15 টকা 20 টকা আমি ডনেট কৰোঁতে আমাৰ তাৰমানে গাত নালাগিব। আৰু সেই টকাৰ জৰিয়তে সেই উচ্চশিক্ষিত পৰিয়ালসকলক আমি যদি ডনেট কৰোঁ, সেই আপোনাৰ 1 কাপ চাহৰ পইচাৰ বাবে চাহৰ পইচাৰ জৰিয়তে এজনকৈ আমি মিছাইল মেন আব্দুল কালামৰ নিচিনা মানুহ আমি তাৰে পৰা ওলাই লৈ আহিব লাগিব। আমি যদি মুছলমান সম্প্ৰদায়ৰ মানুহখিনি যদি আমি জীয়াই থাকিবলৈ হয়, তেতিয়াহ'লে আমি এজন মিছাইল মেন সেই উচ্চশিক্ষিত বা এজন ৰিক্সাৱালা বা এজন ঠেলাৱালাৰ ল'ৰা ছোৱালীক আমি শিক্ষিত কৰি এজন আব্দুল কালাম মিছাইল মেন ওলাই লৈ আহিব লাগিব। গতিকে মোৰ কথাত আপোনালোকে সকলোৱে একমত হওক আৰু ষ্টুডেণ্ট হেল্প ফাণ্ড কৰক। আৰু আমি সকলোৱে ঐক্যবদ্ধ হৈ 1 টকা 2 টকা 10 টকা কৰি আমি প্ৰত্যেক মাহে মাহে ডনেট কৰিলে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিবিলাক দুখীয়া মানুহ আছে, মোৰ নিচিনা বা আপোনাৰ নিচিনা বা আৰু কাৰোবাৰ নিচিনা ৰিক্সাৱালা ঠেলাৱালা মিস্ত্ৰীৰ যিমানবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতক শিক্ষিত কৰিবলৈ হ'লে আমি 1 টকা 2 টকা কৰি ডনেট কৰিলে কাৰো হয়তো মোৰ ধাৰণা মতে কাৰো অসুবিধা নহয়। আৰু যদি এই কথাটো মোৰ মনত উদয় হৈছে এটাই কাৰণ, এই যে উচ্চশিক্ষিত যিবিলাক আমাৰ মিয়া মুছলমানৰ ভাইসকল আছে, যিবিলাক বাংলাদেশী নহয় আচলতে, সেইসকলক এতিয়া সেই মানুহখিনিয়ে কি কৰিব কি নকৰিব, কি বিজনেছ কৰিব, কি খাব নাখাব কোনো আদি অন্ত নাই। কিছুমান ৰাজনৈতিক দল আহিছে, চাইছে গৈছে, কিছুমানে সূতা কম্বল দিছে, কিছুমান তিৰফল মুড়ি দিছে খাবলৈ, কিছুমানে পানী দিছে, কিন্তু পাৰ্মানেণ্টলি চলিউশ্যন কোনেও কৰা নাই আজিলৈকে। সিহঁতৰ যে এটা পাৰ্মানেণ্ট চলিউশ্যন কৰিব কোনোবাই কৰিছেনে? কৰা নাই। গতিকে আমি আপুনি অসমৰ যিমানবিলাক মুছলমান মানুহ আছে, প্ৰত্যেকজন মানুহ 1 টকা কৰি ডনেট কৰিম, 2 টকা কৰি ডনেট কৰিম, 10 টকা কৰি ডনেট কৰিম। কোনোবাই অযথাই খৰচ কৰা পইচাত এজন মানুহ কমচে কম দিনত 100 টকা 200 টকা অযথা খৰচ কৰে। গতিকে সেইখিনি টকা আমি খৰচ নকৰাকৈ যদি সেই দুখীয়া পৰিয়ালক আপোনাৰ ভাই, আপোনাৰ ল'ৰা, আপোনাৰ ছোৱালী, আপোনাৰ খুৰাৰ বেটি, আপোনাৰ জেঠাৰ বেটি, আপোনাৰ মাহীৰ বেটি, আপোনাৰ মাহীৰ বেটা, এই সৰু সৰু ল'ৰা ছোৱালীক যদি আমি ভালকৈ শিক্ষা দিব খোজোঁ, এজন যদি মিছাইল মেন ওলাই লৈ আহিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসমখনৰ জৰিয়তে ভাৰতবৰ্ষৰ নিশ্চয় উন্নতি হ'ব, মই আশা কৰোঁ। গতিকে আমি প্ৰত্যেকজন মানুহ ঐক্যবদ্ধ হৈ, যেনেকৈ আমছু আমাৰ দল সংগঠন আছে, এবি আমছু আছে, ৰেজাউল হক ডাঙৰীয়া, টাইচন হুছেইন ডাঙৰীয়াক মই অৱগত কৰিব খোজোঁ এই ফেচবুক লাইভৰ জৰিয়তে, যে আপোনালোকে এইটো চিন্তা কৰক। আৰু হয়তো বহুত জ্ঞানী মানুহ আছে, সকলোৱে ঐক্যবদ্ধ হৈ আপোনালোকে ষ্টুডেণ্ট হেল্প ফাণ্ড কৰক। আৰু আমাৰ অসমৰ যিমানবিলাক দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী আছে, সিহঁতক আপোনালোকে সহায়ৰ হাত আগবঢ়াই দিয়ক, যাতে প্ৰত্যেকটো ল'ৰা ছোৱালী এজনো যাতে বাদ নপৰে। এনেকৈ প্ৰত্যেকটো ল'ৰা ছোৱালীক আপোনালোকে শিক্ষিত বনোৱাৰ চেষ্টা কৰক। যদি আমাৰ প্ৰত্যেকজন সৰু ল'ৰা ছোৱালী শিক্ষিত হয়, চুৰি ডকাইতি যিমানবিলাক আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহখিনি কৰি আছে বুলি যিটো আমাক অপবাদ দি আছে সকলে, সেইখিনিৰ পৰা আমি মুক্ত হ'ব পাৰিম। আৰু শিক্ষাই হৈছে মানুহৰ ভাল কাম কৰাৰ এটা ৰাস্তা। গতিকে আমি গোটেই অসমখনত এটা ষ্টুডেণ্ট হেল্প ফাণ্ড কৰিব লাগিব, আৰু প্ৰত্যেক জিলাই এটা কৰি শাখা দিব লাগিব। গতিকে কিছুমান ভাল ষ্টুডেণ্ট আছে, ভাল স্কুলত এডমিশ্যন দিব লাগিব, কিছুমান
একদম ল' কোৱালিটিৰ ষ্টুডেণ্ট ওলাব, সেইবিলাকক আৰু ভাল স্কুলত এডমিশ্যন দিব লাগিব। এইটো হ'লে বেয়া ষ্টুডেণ্টটো বেছি ভাল স্কুলত দিলে নিশ্চয় ভাল হ'ব, ভাল ষ্টুডেণ্টটো অলপ কম স্কুলত দিলে যি নহওক আপোনালোকে সকলোৱে ঐক্যবদ্ধ হওক আৰু ষ্টুডেণ্ট হেল্প ফাণ্ড খোলক। আমাৰ অসমৰ যিমানবিলাক মুছলমান সম্প্ৰদায়ৰ ষ্টুডেণ্ট আছে আমি প্ৰত্যেককে সহায় কৰিম বুলি আপোনালোকে একমত হওক। আৰু মোৰ এই ফেচবুকৰ জৰিয়তে যাতে প্ৰত্যেকজন সুনাগৰিক বা শিক্ষিত মানুহ বা জ্ঞানী গুণী মানুহ বা যিহেতুৰ ক্ষমতা আছে এইটো কৰাৰ কাৰণে আগবাঢ়ি আহক, সকলোৱে আগবাঢ়ি আহি চিন্তা চৰ্চা কৰি ষ্টুডেণ্ট হেল্প কৰাৰ কাৰণে কিবা এটা কৰক। আৰু এটা লাষ্ট কথা মই ক'ম, যিটো নেকি এই হেল্প ফাণ্ডটো যাতে কোনো ৰাজনৈতিক দলে ইয়াত সোমাব নোৱাৰে। যিয়ে নহওক ৰাজনৈতিক দল সোমাব